নমস্কাৰ মই নীলোৎপল আজি এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো বহুত বেছি হেল্পফুল ইম্পৰ্টেণ্ট হ'ব অসমৰ প্ৰত্যেকজন কেণ্ডিডেটৰ কাৰণে যেহেতু আজি কিছুদিনমানৰ পূৰ্বে অসমৰ প্ৰতিখন জিলাৰ কেণ্ডিডেটে যিহেতু টি আৰ্মি এক্সাম দিছিলে তেওঁলোকে ভৰ্তিত যোগদান কৰিছিলে কোকৰাঝাৰৰ ভেনুতেই হওক বা শিলচৰ মাচিমপুৰ ভেনুতেই হওক মানে বহুবোৰ জেগাতে বহু জেগাতে টি আৰ্মি ভৰ্তিত যোগদান কৰিছিল এতিয়া তেওঁলোকে এক্সাম দিলে এতিয়া এক্সামৰ ৰিজাল্টটোৰ কাৰণে ৱেইট কৰি আছে যে এক্সামৰ ৰিজাল্টটো কেতিয়া দিব বহুত বেছি ভাল খবৰ আহিবলৈ গৈ আছে ফিক্স ডেটটো ক'ব নোৱাৰোঁ যেহেতু নটিফিকেশ্যন মুকলি কৰা নাই কিন্তু ফেব্ৰুৱাৰী 20 তাৰিখৰ ভিতৰত বা 20 তাৰিখৰ আগতে আমাৰ ৰিজাল্ট মুকলি কৰিব টি এ ভৰ্তিৰ ৰিজাল্ট মুকলি কৰিব 20 তাৰিখৰ ভিতৰত বা 20 তাৰিখৰ আগতে আমাৰ টি এ ভৰ্তিৰ ৰিজাল্ট মুকলি কৰিব বহুতেই বেছি ভাল খবৰ বেছি দিন সময় নাই আৰু যেহেতু এতিয়া ৱেইট কৰি আছে নতুনকৈ আকৌ টি এ ভৰ্তি হ'ব নেকি হয় নতুনকৈ আকৌ টি এ ভৰ্তি হ'ব 2025ৰ হয়তো শেষৰ ফাললৈ টি এ ভৰ্তি আকৌ হ'ব 2025ৰ শেষৰ ফালে টি এ ভৰ্তি একদম হ'ব এতিয়া প্ৰত্যেক বছৰে হৈ থাকিব টি এ ভৰ্তি কিন্তু ভৰ্তিটো হোৱাৰ আগতে ৰেলী হোৱাৰ আগতে তাৰ আগতে অফিচিয়েল আপডেট আহিব অফিচিয়েল আপডেটো আহিব কিন্তু ৰিজাল্টৰ অফিচিয়েল আপডেট অহা নাই বা টি এ নতুনকৈ আহিব লগা ভৰ্তিৰো কোনো অফিচিয়েল আপডেট অহা নাই কিন্তু আহিব চিয়'ৰ মই কৈছোঁ যে ৰিজাল্টটো আহিব আমাৰ 20 তাৰিখৰ ভিতৰত বা 20 ফেব্ৰুৱাৰীৰ ভিতৰত আহিব আৰু নিউ ভৰ্তিও হ'ব 2025ৰ এই শেষৰ ফালে এতিয়া হয়তো বহুতে জানিব বিচাৰিব যিখিনি টি এ ভৰ্তিৰ এক্সাম দি থৈছিলে তেওঁলোকৰ কাটঅফটো কিমানমান যাব পাৰে তেওঁলোকৰ কাটঅফটো যাব এইটো কোনো যিহেতু অপেন ভৰ্তি নহয় অপেন ভৰ্তি কিমান 22-20টা কুৱেশ্যন কৰা কেণ্ডিডেটেও চাকৰি পাই থৈছে ইয়াৰ আগত যিহেতু মই ইয়াৰ আগত ইণ্ডিয়ান আৰ্মিত ভৰ্তিত পাছ কৰি পাইছোঁ মানে মই মেৰিটত নাম অহা নাছিলে মই মেৰিটত বহুত মূৰ্খামি কৰিছিলোঁ আৰু বুজি নোপোৱাৰ কাৰণে বহুত মূৰ্খামিয়ে কৰিছিলোঁ মেৰিটত সেই আগতে 35 পালেই পাছিং মাৰ্ক যিটো ধৰি থোৱা হয় 35 পালে চাকৰি হৈছিল লগৰ বহুতে হৈছিল মই তেতিয়া নিগেটিভ মাৰ্কিং আছিলে ইমান ভালদৰে বুজি পোৱা নাছিলোঁ খেলি মেলিকৈ গোটেইখন মাৰি দিলোঁ চব খেলি মেলিকৈ তেতিয়া চব নিগেটিভ মাৰ্ক খাই গ'লোঁ কাৰণে মোৰ নাম অহা নাছিল কিন্তু তেতিয়া হয়তো বহুত কম মাৰ্কৰে আগৰ সেই অপেন ভৰ্তিবোৰত নাম আহিছিল কোনোবাৰ কাৰোবাৰ ফিজিকেলত 88 থাকে 20টা কুৱেশ্যন কৰিও চাকৰি হৈ গৈছিল অপেন ভৰ্তিত আৰু তেতিয়া অপেন ভৰ্তিত গোটেই এয়াৰৰ 4-5খন ডিষ্ট্ৰিক্টৰ মিলাই যি এটা এয়াৰত এক্সাম দিবলৈ যায় সেই এয়াৰৰ যিহেতু মেৰিট বনে সেই মেৰিটত 400-500 তেনেকৈ কেণ্ডিডেট ছিলেকশ্যন পায় এটা এয়াৰত 400-500 200-300 তেনেকৈ ছিলেকশ্যন পায় কিন্তু এইবাৰ নহয় টি এ ভৰ্তি সম্পূৰ্ণ উল্টা হয় একেবাৰে উল্টা আৰম্ভণিৰ পৰা উল্টা কৰিছে আৰু মেৰিটলৈকে উল্টাই হৈ থাকিব কাৰণ ভেকেঞ্চিৰ সংখ্যা কম ৰানিঙত বহুতকে ৰখোৱা নাই 4-5জন তেনেকৈ ৰখাইছে তাৰ ভিতৰত আকৌ মেডিকেল আনফিট কৰিছে যিকেইজনে এক্সাম দিবলৈ গৈছে সকলোৰেতো টি এ ভৰ্তিত চাকৰি নহয় টি এ ভৰ্তি মেইন কাটঅফ বা মেইন ফাইনেল লিষ্টটো এইটো হিচাপতে যাব ফাইনেল কাটঅফ সাংঘাতিকভাৱে ফাইনেল কাটঅফটো যাব একদম চিয়'ৰ 160 ইমান ধৰি থোৱা 160 কাটঅফটো ধৰি থোৱা টি এ ভৰ্তিৰ একদম চিয়'ৰ 160 ধৰি থোৱা যদি 160 মান পাইছা বা এটা আইডিয়া আছে পাম বুলি তেনেহ'লে নিশ্চয় মেৰিটত নাম অহাৰ সম্ভাৱনা আছে ভেকেঞ্চি কম গম পাইছে টি এ ভৰ্তি ক'ত কিমান ভেকেঞ্চি আছে সেই নটিফিকেশ্যনবোৰ চাই ল'বা ইউটিউবত চাৰ্চ কৰিলেও পাই যাবা ৰিজাল্ট টি এ ভৰ্তিৰ ভেকেঞ্চি আছাম এনেকৈ মাৰি দিলে আজিকালি অসংখ্য ধৰণৰ আপডেট আহি যায় গতিকে মই কৈছোঁ যে টি এ ভৰ্তিৰ যদি কাটঅফটো যায় 160 মান যাব মোৰ হিচাপত কাৰণ মই ভৰ্তিবোৰৰ প্ৰতি ৰিলেটেড গতিকে গোটেইখিনি যিহেতু জানো গতিকে সেইটো কাৰণে কৈছোঁ 160 মান তোমালোকে কাটঅফটো ধৰি থ'ব পাৰা আৰু ৰিজাল্ট আহিব 20 ফেব্ৰুৱাৰী আগত বা 20 ফেব্ৰুৱাৰীৰ ভিতৰত আহিব যদিনো বাই চান্স নাহে কিন্তু ফেব্ৰুৱাৰী লাষ্ট এই ফেব্ৰুৱাৰী মাহটোতে অহাৰ সম্ভাৱনা একদম 100% আছে কাৰণ অফিচিয়েল আপডেটো নাজানো অফিচিয়েল আপডেট তেওঁলোকে তেনেকুৱা কি ঠিক দুদিনৰ পাছতো দি দিব পাৰে তেনেকুৱা নিচিনা কথা আৰু নিউ ভৰ্তিও আহিব 2025ৰ শেষৰ ফালে বাকী টি এ ভৰ্তিৰ ইমানে আপডেট আছে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো পাৰে এইখিনি সামৰি মাৰিছোঁ ধন্যবাদ জয় অসম